নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ যত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ প্ৰত্যেক ৰবিবাৰ ৰাতিপুৱা 11 বজাত আলোচনা কৰো আৰু এই সপ্তাহটোৰ যি ইম্পৰ্টেন্ট বাতৰি আছে এপিএসসিত আহিবলগীয়া তাৰে ভিতৰত আমি ডিসকাস কৰিবলৈ গৈ আছো মেগা বাগৰুম্বা পাৰফৰমেন্সৰ বিষয়ে এটা বাতৰি আমি দেখিবলৈ পাইছিলো নীতি আয়োগৰ এখন ৰিপৰ্ট আহিছে এবাউট আসামছ ই মোবিলিটি গতিকে অসমৰ ই মোবিলিটি সেক্টৰটোত কি প্ৰদৰ্শন আৰু কি ধৰণে আমি এইটোক আৰু উন্নত কৰিব পাৰো 71st National Film Awardsত আমাৰ কিছুমান ইম্পৰ্টেন্ট তথ্য আছিলে সেইখিনি ডিসকাস কৰিম সমজিলা যি আছে আমাৰ অসম খনৰ এটা নতুন পদক্ষেপ বুলি ক'ব লাগিব এডমিনিষ্ট্ৰেটিভলি গতিকে এই সমজিলাৰ সম্পৰ্কিত কিছুমান ইম্পৰ্টেন্ট তথ্য আছে মেইনছৰ পাৰ্সপেক্টিভত আমি জানিব লাগিব ৰাইনৰ যি জনসংখ্যা তাৰে বিষয়ে এটা বাতৰি আমি দেখিবলৈ পালো ব্ৰহ্মপুত্ৰ ৰিভাৰ ডিসচাৰ্জ এটো এটা খুব ইম্পৰ্টেন্ট বাতৰি হয় মেইনছ পাৰ্সপেক্টিভত মই বাৰে সময় কৈ আছিলো আপোনালোকক এবাউট বিলো নৰ্মেল মনসুন এণ্ড তাৰে লগতে এতিয়া ডিসচাৰ্জৰ লগত সেডিমেন্টছৰ কি sediment discharge and flow of the river ব্ৰহ্মপুত্ৰৰ ওপৰত কি ইম্প্যাক্ট হ'ব এই গুটে বস্তুটোৰ আৰু কি ধৰণে আমি হেতু বস্তু আৰু আগুৱাই লৈ যাব লাগিব তাৰে বিষয়ে এটা বাতৰি and then lastly demise of মোহনমালা right এই আটাইখিনি বস্তু আমি ডিসকাস কৰিম আৰু যিখিনি প্ৰ্যাকটিস কোৱেশ্চনছ আমি ইয়াতে ডিসকাস কৰিম হেয়া আপোনালোকে আমাৰ এপত গৈ কিনে সলভ কৰিবলৈও পাৰিব আৰু তাতে উত্তৰবোৰো পাবলে সক্ষম হ'ব গতিকে SPMIS ৰ যেটো এপ হেতু আপোনালোকে ডাউনলোড কৰাটো উচিত প্ৰথমটো বাতৰি আমি ডিসকাস কৰিবলৈ গৈ আছো PM that is Prime Minister of India to witness mega Bagorumba performance by almost 11,000 dancers গতিকে the news is not very important it's important because প্ৰথমবাৰৰ বাবে আমি বাগৰুম্বা এনেকুৱা ডান্স কৰিবলৈ গৈ আছো but more than the news বাগৰুম্বা কি হয় হেতু বিষয় আপোনালোকে জানি থোৱাটো খুব উচিত ইয়াৰ আগত আমি দেখিবলৈ পালো যে ঝুমই নৃত্য হল বা তাৰে আগত আকৌ বিহু নৃত্য আমি দেখিবলৈ পাইছিলো গতিকে গিনিছ ওয়াৰ্ল্ড ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড কৰি গৈ আছো এতিয়া বাগৰুম্বাৰো তেনেকুৱা ধৰণৰ এটা পাৰফৰমেন্স আমি দেখিবলৈ গৈ আছো ইট উইল বি এ কালচাৰেল শোকেস অফ দা বড়ো কমিউনিটি বাগৰুম্বাটো আমাৰ বড়ো সম্প্ৰদায়ৰ লোকসকলৰ এটা কালচাৰেল performance hoy yate komo 11000 artists perform koribo across Assam and 10000 women dancers and 1000 musicians gotike generally ami dekha paisu je bagorumba to female dancers e perform kore gotike yate tene dhorne ami gote prodorshon to dekhibole pam কোট হ'ব হুৰুহুজাই ষ্টেডিয়ামত হ'ব ঠিক আছে বাই দা এন্ড অফ নৱেম্বৰ এক্সপেক্টেড আছে গতিকে ইয়াতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজেই ভিজিট কৰাৰ এটা আমি বাতৰি দেখিবলৈ পাইছো গতিকে কি সিগনিফিকেন্স হ'ব লাৰ্জেষ্ট এভাৰ বাগৰুম্বা পাৰফৰমেন্স হ'ব এটো আমাৰ আৰু স্ট্ৰেংথেন্স দ্য কালচাৰেল আইডেন্টিটি অফ বড়ো কমিউনিটি কিটা যিসকল লোকে বিহুক জানে অকল অসমত যে বিহু প্ৰদৰ্শন হয় বাগৰুম্বাৰ বিষয়ে বহুতে নাজানে গতিকে বাগৰুম্বাটো এতিয়া হেনেকুৱাকৈ অসমৰ ভিতৰত বা গোটে বিশ্বজুৰি স্বীকৃতি পাবলৈ সক্ষম হ'ব যদি আমাৰ এই ওয়াৰ্ল্ড ৰেকৰ্ডটো আমি কৰিবলৈ পাৰো আসামছ কালচাৰেল হেৰিটেজ প্ৰমোশন হ'ব ন্যাশনালি ইন্টাৰন্যাশনালি আৰু তাৰে লগতে শোকেসেস women role in tradition গতিকে এই গোটে পাৰফৰমেন্সটো যেহেতু মহিলা ডান্সাৰ যে কৰিব গতিকে তাৰে বিষয় এটা খুবে ভাল ছবি আমি মহিলা সবালীকৰণৰ বিষয়ও ইয়াতে কৰিব পাৰিম গতিকে ইয়াতে আপোনালোকে বাগৰুম্বাৰ বিষয়ে কিছুমান তথ্য জানি থটো উচিত ইট ইজ অলসো নোন এজ দ্য বাটাৰফ্লাই ডান্স কিয় বাটাৰফ্লাই ডান্স চাওকচোন অকনমান আপোনালোকে পখিলাটোৰ নিচিনা দেখা পাইছেনে গোটে বস্তুটো মানে শেপ এন্ড সাইজত যি ধৰণে মানে তেওঁলোকে নিজক অৰ্গানাইজ কৰে দে ডান্স লাইক আ বাটাৰফ্লাই ৰাইট গতিকে সেই পখিলাৰ নিচিনা বাটাৰফ্লাই নিচিনা আমাৰ এই হেৰিটো butterfly dance বুলি আমি ক'ব পাৰো reason for the name personifies the movements of butterflies and birds right গতিকে only Boro women in traditional attire ইয়াতে perform কৰা হয় মানে traditional attire is mandatory গতিকে যি আমাৰ ট্ৰেডিশনাল attire থাকে traditionally performed during the Baisagu festival but বিভিন্ন জায়গাত আমি বিভিন্ন ঠাইত ইয়াক দেখিবলৈ পাইছো ইয়াতে কি ট্ৰেডিশনস ফলো হয় আপোনালোকে জানিব লাগিব ইয়াতে কি ইনস্ট্ৰুমেন্টস মানে জড়িত হৈ থাকে যেনেকৈ বড়ো সিফুং বড়ো সেৰজা আৰনয় খাম গগনা বড়ো জংৰা এন্ড দখনা যেটো ট্ৰেডিশনাল attire হয় গতিকে এই গোটেইখিনি বস্তু বাটাৰফ্লাই ডান্স কি হয় ইটস আ ট্ৰেডিশন মোৰ দেন 1000 year old ট্ৰেডিশন ঠিক আছে গতিকে এটা খুবেই আমাৰ ঐতিহ্যপূৰ্ণ এটা নৃত্য বুলি আমি ইয়াক গণনা কৰিব পাৰো ইয়াতে আমাৰ কি মানে ট্ৰেডিশনাল attire and colorful tradition follow হৈ আছে ইয়াতে আপুনি দখনা জংৰা ফাসৰা আৰনয় এই আটাইখিনি খাম সিফুং জোতা এই গোটেইখিনি বস্তু মই ইয়াতে কিন্তু ডায়াগ্ৰাম সহকাৰে ইয়াতে দেখাবলৈ চেষ্টা কৰিছো গতিকে ইউ প্লিজ ট্ৰাই টু ৰিমেম্বাৰ ইট পিক্টোগ্ৰাফিক্যালি
that is all basically bagorumba ki hoy performance to ki hobole goi ase aru kon ahibo ketia hobo ataikhini bostu discuss korilu chesta koribo ei prelims practice question to uttor comment section dibole next particular batori eta mane সম্পর্কিত বাতৰি আছিল বিগত সপ্তাহৰ আৰু সেই বাতৰিটো এতিয়া আকৌ নিউজত আহিছে 71st নেশনাল ফিল্ম এৱাৰ্ডছ গুটেইখিনি বস্তু মনত নাৰাখি জাস্ট অসম কেন্দ্ৰিক যেটো বস্তু আপোনালোকে জানি থটো উচিত যে আসামিজ ৰিপ্ৰেজেন্টেচন টাপু 1982 এখন জি আমাৰ চলচিত্ৰ আছিল it has won the regional language film category এই বটা লাভ কৰিবলৈ সক্ষম হৈছে তাৰ ওপৰত বাকি ৰঙা টাপুৰ নামটো জানিবই লাগিব তাৰ লগত বাকি আপোনাৰ হিন্দী ফিল্ম উইনাৰ্স কোন কোন কি আছে এইখিনি বস্তু জাস্ট এবাৰ চকু ফিৰাই থলে নেশনাল নিউজত আপোনালোকে ইতিমধ্যে পঢ়িছে বেষ্ট ফিল্ম আপোনালোকৰ ভাল লাগিব 12 ফেইল ৰাইট ইয়াৰে লগত ৰিজনাল ফিল্মছত এছএমএছ টো মনত ৰাখিবই বেংগলীত ডিপ ফ্ৰিজ তামিল পাৰ্কিং কানাড় কুসুমসালা মাৰাঠী সুন্দত্তি আই মহিমা ওড়িয়া পুষ্কৰা পাঞ্জাবী গুড্ডে গুড্ডে চ এন্ড তেলেগু আপোনাৰ ভগৱন্ত কেশৰী গটিকে এই বস্তুখিনিও আপোনালোকে এবাৰ চকুটো ফিৰাই গলে কিজানি অপচন এলিমিনেশন আহি যাব পাৰে সো which language regional language I am more concerned about the regional language ঠিক আছে বাকি হিন্দী যিখিনি আছে আপোনালোকে দেখিবলৈ পাইছে কেনেকুৱা question আহিব পাৰে this is one example try to attempt this question acha this is more important Niti Aayog report flags gaps in Assam's e-mobility ecosystem. E-mobility ki hoy? This is primarily based on this report, India Electric Mobility Index 2024. Okay, এই যিখন report survey হৈছিলে তাতে অসমৰ কি প্ৰদৰ্শন বিভিন্ন ৰাজ্যৰ 28 খন ৰাজ্যৰ প্ৰদৰ্শন ইয়াতে প্ৰদৰ্শিত কৰা হৈছে কিন্তু আমি অসম কেন্দ্ৰিক বাতৰিটো বেছি ইয়াতে গুৰুত্ব দিম যেহেতু এপিএসসি মেইনস আহিবলৈ গৈ আছে গতিকে এপিএসসি ত আমাৰ লিখিব লাগিব যে ওভাৰঅল ৰ্যাঙ্ক আমাৰ 27 out of the 36 states and UTs যিখিনি গণনা কৰা হৈছে 28 states and আমাৰ যিখিনি বাকি 8 খন UT আছে সেই 8 খন UT আৰু 28 খন ৰাজ্য মিলি মানে 36 ৰ ভিতৰত আমাৰ 27th পজিশনত আছো গতিকে মই ক'ব দৰকাৰ অনুভৱ নকৰো but we have lot more to improve on right so a2 index ase tate ki cover ase ev adoption mane ami electric vehicle kiman adapt korisu charging infrastructure kiman ase okol vehicle to kinai dile nohobo nohoy charging infrastructure jodi nai tenahole vehicle kini manhoe কৰ পৰা charge koribo ব্যবহাৰ কেনে কৰিব charging infrastructure readiness and ev technology overall technology to kiman amar প্ৰচলিত হৈছে বা টেকনলজিক্যালি কিমান ফিজিবল হৈছে এইটো বস্তু ইয়াতে কভাৰ কৰা হয় গতিকে ইভি এডাপশনৰ ক্ষেত্ৰত ইয়াতে দেখা পোৱা গৈছে শেয়াৰ অফ কমাৰ্শিয়াল ইভিজ ইন টোটাল কমাৰ্শিয়াল ভেহিকলস ইজ হাইয়েষ্ট ইন ইন্ডিয়া ডিউৰিং 2024 অ্যাসেসমেন্ট সো দিস ইজ আ ভেৰি গুড থিং প্ৰাইভেট ইভি এডাপশন যদি হয় আমাৰ হেতু অলপ বেয়া হৈছে 11 আউট অফ 100 পাইছো ঠিক আছে মানে এটো মার্কস হয় আৰু ৰ্যাঙ্ক ওয়াইজ 29 মানে 36 ৰ ভিতৰত 29th ৰ্যাঙ্ক পাইছো মানে আমাৰ আপোনালোকে ওভাৰঅল ইভি ইনফ্ৰাষ্ট্ৰাকচাৰ টু চাই গ্ৰীন বাস দেখা পাইছে সো যেটো কমাৰ্শিয়াল ভেহিকলস হৈ আছে বা যিখিনি গভৰ্নমেন্ট এডাপ্টেড ভেহিকলস আছে নন প্ৰাইভেট এন্টিটিজ আছে হেখিনিত বেছিকৈ আমি এডাপশনটো দেখা পাইছো প্ৰাইমাৰী শেয়াৰ হোল্ডাৰ বিং দা ইলেক্ট্ৰিক বাসেস কিন্তু আমাৰ প্ৰাইভেট এন্টিটিজে আপোনালোকৰ মাজতো আপোনালোকৰ প্ৰতিজনৰে ঘৰত আজি কি জানি গাড়ী আছে কিন্তু কিমান জনেনো ইলেক্ট্ৰিক vehicle এখন কিনিছে ইলেক্ট্ৰিক গাড়ী এখন কিনিছে মোক কমেন্ট সেকশনত জনাব গতিকে ইয়াতে দেখা পোৱা গৈছে যে আমাৰ প্ৰাইভেট এন্টিটিজৰ ভিতৰত ইভি এডাপশন অলপ কমি আছে right so measures share of private evs in total private vehicles etu amar vahan portalor mote alopman improvement ase gotike ki indicator ase private ev commercial ev governance initiatives purchase incentive transition incentive je mor jodi diesel gari ekhon ase te moi ev lo gole transition kiman pai asu sarkarer pora ei gotei khini bostu mane ইয়াতে বিভিন্ন প্যাৰামিটাৰছত জাজ কৰিহে এই প্ৰদৰ্শনটো অসমৰ আহি পৰিছে চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ক্ষেত্ৰত আমাৰ ৰ্যাঙ্ক 5 আউট অফ 100 স্কোৰ টু পাইছো আমি তো বটম মানে ৰ্যাঙ্কটো একদম বটমত আছে আমাৰ স্কোৰটো খুবেই কম গতিকে আপোনালোকে দেখা পাইছে যে চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ কি জানি আমাৰ ইমান এটা বৃদ্ধি পোৱা নাই এতিয়াও আমাৰ ফুয়েল পেট্ৰল পাম্পছ বিলাকহে দেখা পাওঁ পেট্ৰল ডিজেল পাম্পছ বিলাক টপ ষ্টেট ইয়াতে হাৰিয়ানাৰ স্কোৰ চাওক 100 ৰ ভিতৰত কমো 83 Key assay issues inadequate state led initiatives lack of incentives for charging network
এষ্টাব্লিছমেণ্ট এণ্ড যিবিলাক জেনেৰেশ্যনছ আছে ট্ৰান্সপৰ্ট ইলেক্ট্ৰিফিকেশ্যন প্ৰগ্ৰেছতো যদি চাওঁ আমাৰ মাৰ্কছটো আউট অফ 149 এইটোত আমি ভাল পাৰফৰ্ম কৰিছোঁ অলমষ্ট 9th ৰেংকত আছোঁ আমি ভাৰতবৰ্ষৰ ভিতৰত গতিকে ইয়াতে কিয় হৈছে বিকজ ষ্টেট লেড প্ৰমোশ্যন অফ ইভি এডাপ্ট মই অলৰেডি ক'লোঁ ষ্টেট লেড হৈছে মানে চৰকাৰে নিজে যিবিলাক ইলেক্ট্ৰিক বাছ গ্ৰীণ বাছেছ এইবিলাক এডাপ্ট কৰিছে বা ইলেক্ট্ৰিক ভেহিকলছ এডাপ্ট কৰিছে সেইটোৰ কাৰণে আমাৰ ইয়াতে অট'মেটিকেলি ট্ৰান্সপৰ্ট ইলেক্ট্ৰিফিকেশ্যন যিটো কমন মেনৰ ট্ৰান্সপৰ্ট হয় যিখিনি বাছ ইনফ্ৰাষ্ট্ৰাকচাৰ হয় এইটো বস্তু আমি স্বতঃস্ফূৰ্তভাৱে দেখিবলৈ পাইছোঁ গতিকে এই যিটো মানে 100% ইলেক্ট্ৰিফিকেশ্যনৰ মিছন সেই বস্তুটোক আমি যদি আৰু বঢ়াব লাগিব তেনেহ'লে ইলেক্ট্ৰিক ভেহিকল ইলেক্ট্ৰিক চাৰ্জিং ষ্টেচনছ এনেকুৱা বস্তুবিলাকতো আমি আৰু বৃদ্ধি পাবলৈ সক্ষম হ'ম ইয়াতে পজিটিভ এফৰ্টছৰ যদি আমি কথা পাতোঁ ঠিক আছে তেনেহ'লে অভাৰ 85% অফ 3-wheelers registered in Assam are electric গতিকে গোটেই ৰিপৰ্টখনত আপোনালোকে পজিটিভখিনিও চাব লাগিব তো মেইনছত এনেকুৱা পইণ্টছবিলাক লিখিলে আপোনালোকে এক্সট্ৰা নম্বৰ পাবই ঠিক আছে 85% আমাৰ 3-wheeler ইলেক্ট্ৰিক হৈ গৈছে জমেটো ছুইগিৰো ডেলিভাৰীবিলাক আজিকালি মই দেখিবলৈ পাওঁ যে ইলেক্ট্ৰিক স্কুটি বা 2-wheelersবিলাকো ইলেক্ট্ৰিক হৈ গৈছে 3-wheelers বেচিকেলি এইবিলাক সেই আমাৰ যিবিলাক ই ৰিক্সা বা টমটম বুলি কোৱা যায় কিছুমান জেগাত গতিকে সেইবোৰৰ কাৰণেও আমি ইয়াতে দেখা পাইছোঁ যে বৃদ্ধি পাইছে তাৰপিছত ড্ৰিভেন বাই গভৰ্ণমেণ্ট ইনচেন্টিভছ ৰোড টেক্স এক্সেম্পশ্যন ৰেজিষ্ট্ৰেশ্যন ফি ৱেইভাৰ্ছ গতিকে আমি যদি ইলেক্ট্ৰিক ভেহিকল এখন কিনো তাতে আমাৰ বহুতো এক্সেম্পশ্যন এণ্ড ৱেইভাৰ্ছ পোৱা হয় চৰকাৰেও সেই গ্ৰীণ নম্বৰ প্লেটখন লগালে কিছুমান বেনিফিট দিয়া হয় যিবিলাক আমাৰ DTO অফিচ আছে তাতে গ'লে আপোনালোকে সেই সুবিধা লাভ কৰিব পাৰিব গতিকে দ্যাট ইজ ভেৰি পজিটিভ এফৰ্ট তাৰ লগতে আসাম গভৰ্ণমেণ্ট লঞ্চড ওৱান অফ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট এপ বেছড ই-বাইক টেক্সি ছাৰ্ভিচ দ্যাট ইজ বায়ু ঠিক আছে গতিকে এই বায়ুৰ দ্বাৰা আপোনালোকে এই ৰেপিডো বা উবাৰ বাইকছ কৰাতকৈ আপোনালোকে বায়ুৰ সহায়ত ফুল্লি ইলেক্ট্ৰিক এণ্ড ডিচেণ্ট্ৰেলাইজ বাইক টেক্সি ছাৰ্ভিচো আপোনালোকে উপভোগ কৰিব পাৰে এইটো হৈছে আমাৰ ই বাছ যিখিনি আমাৰ ইলেক্ট্ৰিক বাছ আছে এতিয়া কি গেপছ কি আছে চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰটো খুব পুৰ হৈ আছে আৰু ইনফেক্ট মই লোকেল যিবিলাক আমাৰ বিজনেছমেন আছে উদ্যোগীসকল আছে তেওঁলোকক মানে আহ্বান জনাব বিচাৰিম যে এইটো এটা খুবেই ফিউচাৰিষ্টিক ছেগমেণ্ট হয় আপোনালোকৰ যদি কোনোবা আছে চাই থকা জনাব পাৰে যে এই চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰটো যেনেকৈ পেট্ৰল পাম্পৰ বিজনেছ সকলোৱে কৰিব বিচাৰে ফিউচাৰত গৈ কিনে কিন্তু পেট্ৰল পাম্পৰ বিজনেছতকৈ এই ইলেক্ট্ৰিক মোবিলিটি চাৰ্জিং ষ্টেচনছৰ বিজনেছটোহে বেছি বৃদ্ধি পাব কাৰণ কি ফিউচাৰত গৈ কিনে বেছিভাগ ভেহিকলছ মানে ইলেক্ট্ৰিকেলি মোবাইল হ'ব ৰাইট চ' দিছ ইজ আ ভেৰি গ্ৰীণফিল্ড ইনভেষ্টমেণ্ট যদি কোনোবাই কৰিব বিচাৰিছে লেক অফ পাৰ্চেজ ট্ৰানজিশ্যন এণ্ড অপাৰেশ্যনেল ছাপৰ্ট ইয়াতে চৰকাৰৰ কিছুমান ইনচেণ্টিভ আৰু বৃদ্ধি লাগিব R&D ছাপৰ্ট লাগিব ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিব লাগিব যাতে সেই টেকনলজিটো আৰু আমি কৰি ল'ব পাৰোঁ আৰু ল' কনজিউমাৰ কনফিডেন্স ইন ই মোবিলিটি বহুতে এতিয়াও কনফিডেণ্ট হোৱা নাই যে ইলেক্ট্ৰিকেলি আমি এখন গাড়ী কিনি কিনে আমি সেই গাড়ীখন দীৰ্ঘদিনীয়াৰ কাৰণে চলাব পাৰিম গতিকে সেই এৱেৰনেছটো সেই এডুকেশ্যনটো আমি ইম্পেক্টটো ক্ৰিয়েট কৰিব লাগিব চ' দিজ আৰ চাম অফ দ্য চেলেঞ্জেছ যিখিনি আপোনালোকে মেইনছত লিখিব পাৰে ইয়াতে নীতি আয়োগৰ কি ৰিকমেণ্ডেশ্যন আছে ফাইনেলি সেই ৰিপৰ্টখন যিখন ই মোবিলিটি ৰিপৰ্ট আছিলে দেট ইজ নীতি আয়োগ ৰিপৰ্ট গতিকে ইয়াতে নীতি আয়োগে কৈছে যে ষ্টেট ইভি এৱেৰনেছ ৱেবছাইট এটা লাগে প্ৰথম কথাটো আমাৰ ৱেবছাইট এখন নাই ঠিক আছে ৱেবছাইট এটাও নাই আমাৰ ইভি এৱেৰনেছৰ কাৰণে ইভি এডাপশ্যন প্ৰমোশ্যন ভিয়া স্ক্ৰেপিং ইনচেণ্টিভছ স্ক্ৰেপিং ইনচেণ্টিভ মানে কি বহুত গাড়ী এতিয়া এক্সকিউজ মি বহুত গাড়ী এতিয়া 15 বছৰতকৈ ওপৰ হৈ যায় তাৰপিছত স্ক্ৰেপেজ পলিচি আহি যায় স্ক্ৰেপ নকৰি আপোনালোকে ৰি ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰে আপোনালোকৰ গাড়ীবিলাক জেনেৰেলি 15 বছৰৰ কাৰণে ৰেজিষ্টাৰ্ড হৈ থাকে 15 বছৰৰ পিছত হয়তো আপোনালোকে স্ক্ৰেপ কৰিব লাগিব নহ'লে ৰি ৰেজিষ্টাৰ কৰিব লাগিব ফৰ 5 years ইচ তাতকৈ ইয়াতে কৈছে যে স্ক্ৰেপ কৰি কিনে যদি আপোনালোকক অলপমান আৰু তাতে এক্সট্ৰা ইনচেণ্টিভ দি কিনে যদি ইভি এখন কিনিবলৈ আপোনালোকক অকণমান মটিভেট কৰে তেনেহ'লে কিজানি বহুতো গাড়ী এতিয়া আৰু গ্ৰীণ টেকনলজিলৈ কনভাৰ্ট হ'ব কাৰণ কি 15 বছৰ পুৰণা টেকনলজি গাড়ী তাৰমানে আপোনালোকৰ BS3 নৰ্মছত চলা গাড়ী আৰু BS3 নৰ্মছত পলিউশ্যনটো আৰু বেছি হয় ভাৰত ষ্টেজ 3 ৰাইট বা ভাৰত ষ্টেজ আপোনালোকৰ এতিয়াতো BS6 চলি আছে so that is something that the government is more concerned about purana vehicle jiman kom solibo rastat pollution himan komibo tar logot set up nodal agencies for charging infrastructure very important and futuristic business prospect streamline approval processes concessional land rates for charging stations land jodi kunubai mati kinise aru koise je etu matit ami ghor nobonai
ইলেক্ট্ৰিক মোবিলিটি চাৰ্জিং ষ্টেচন নিৰ্মাণ কৰিম তো তেওঁলোকক যাতে অলপ ইনচেন্টিভ দিয়া যায় আৰু ইন্টিগ্ৰেট ইভি চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ ইনটু বিল্ডিং বাই লজ এই গোটেইখিনি বস্তু যে প্ৰতিটো বিল্ডিঙতে আমি যদি এটা চাৰ্জিং ষ্টেচন এৰিয়া ক্ৰিয়েট কৰিব পাৰো হেনেকুৱা ধৰণৰ বাই লজ যদি ক্ৰিয়েট কৰিব পাৰো দেন ইট উইল বি ইভেন মোৰ কাৰণ কি চাওক ঘৰে ঘৰে গাড়ী আজিকালি কিমান চাৰ্জিং ষ্টেচন আপোনালোকে কৰিব পেট্ৰল ভৰোৱাৰ নিচিনা ইমান কম সময়তে নহয় চাৰ্জিং টেক্স টাইম ৰাইট সো এটো বস্তু আমি আৰু বিয়পাব লাগিব সো এভৰি সোসাইটি এভৰি ফ্ল্যাটত যদি আমি তেনেকুৱা ধৰণৰ এটা এৰিয়া এট লিষ্ট নিৰ্মাণ কৰিব পাৰো কি জানি ঘৰত ৰখি থকা গাড়ীখনো চাৰ্জ হৈ থাকিব পাৰে ৰাতিৰ ভিতৰত সো দ্যাট কাইন্ড অফ ফিউচাৰিষ্টিক মাইন্ডসেট আমাক লাগিব কি ধৰণৰ কোৱেশ্চন আহিব দিস ইজ ওয়ান অফ দা questions please try to attempt this in the comment section next particular question is on rhinos and its population actually অসম বা ভাৰতৰ কাৰণে এটা সুখবৰ কিন্তু কেখনমান দেশৰ কাৰণে এটা বেয়া খবৰো আহি পৰিছে প্ৰথমে আমি জানিব লাগিব টাইপস অফ rhinos ঠিক আছে ব্ল্যাক rhino and white rhino এইখিটা rhino মই জেনাৰেলি আফ্ৰিকাত দেখিবলৈ পাওঁ বুলি ক'ব পাৰো আৰু এই বাকি কেটা rhino আমাৰ মই ক'ব পাৰো যে দিস ইজ এশিয়ান rhino ঠিক আছে এই দুটা আফ্ৰিকান rhino এই দুটা এশিয়ান rhino ঠিক আছে সো এইটো লেসাৰ ওয়ান হৰ্ন rhino and গ্ৰেটাৰ ওয়ান হৰ্ন rhino গ্ৰেটাৰ ওয়ান হৰ্ন rhino যেটো আমাৰ পবিতৰা বা কাজিৰঙাত দেখিবলৈ পাওঁ দ্যাট ইজ দা ইন্ডিয়ান rhinoceros গ্ৰেটাৰ মানে ইয়াৰ সাইজটো অলপ ডাঙৰ লেসাৰ মানে এই ইয়াক জাভা এই ইন্দোনেছিয়া জানা নহয় Java, Sumatra, Bali, right? He Javan rhino and Sumatran rhino, Indonesia. Gotike Javan rhino to amar one horn hoy, kintu yatke amar Indian rhino ke okoman khoru. Hetu karone yak lesser one horn rhino buli koy. Greater one horn rhino mane yaru etai horn thake yaru etai hing thake, kintu yar to olop body size to dangor yelop khoru. Aru ei jitu Sumatran rhino tar dudal hing thake enakwa koy. ঠিক আছে এইবিলাক সসুন ইয়াতে দুডাল হিং দেখা পাইছা সো বাকি কেটা রাইনৰ দুডালকৈ হিং থাকে এই দুটাৰ ওয়ান হৰ্ন ৰাইনৰ দুটাৰ জাভান এণ্ড ইণ্ডিয়ানৰ এটা এটা থাকে তাৰে ভিতৰত ইণ্ডিয়ানটো অলপ বেছি ডাঙৰ এটা গুটে ৰিপৰ্টটো কি হৈছে টোটাল এছিয়ান ৰাইনো পপুলেশন যদি চাও ইট ইজ 4159 ৰ পৰা 4172 ইন ইণ্ডিয়া নেপাল এণ্ড ইণ্ডোনেছিয়া সো দ্যাট ইজ দ্য গোটে এশিয়ান ৰাইনো মানে এটা বুজি পাইছা নহয় কোন গিটা ৰাইনো কথা কৈছো এই কনফিউজনটো যাতে নহয় মই এটো কাৰণে কৈ আছো কিন্তু এতিয়া যদি তোমালোকে তাৰে বিভাজনটো চোৱা যে ইণ্ডিয়া আৰু নেপালত ঠিক আছে বৃদ্ধিটো বেছি হৈছে কেনেকে ইণ্ডিয়াত যদি 2007ত চাও কমো 2150 টা ৰাইনো আছিল আৰু হেয়া 2024ত আহি 3323 হৈ গৈছে কিন্তু নেপালতো তেনেকুৱা কৈ 413 ৰ পৰা আহি 752 হৈ গৈছে গতিকে these two countries have shown good improvement in the population of rhino which rhino India or Nepal one horn rhino to pai greater one horn rhino kuntu eitu Java jodi soa 2007 ত কমো 40 ৰ পৰা 50 টা আছিল মাত্ৰ বৃদ্ধি হৈছে কিন্তু খুব বেছি হোৱা নাই ঠিক আছে 76 in 2001 and হেতু কমি কিনে 2024 লৈ কমিহে 50 টা হৈছে তো ওভাৰঅল যদি তেতিয়াৰ পৰা 2007 ৰ পৰা 24 লৈ পপুলেশন অলমোস্ট সেম আৰু ঠিক তেনেদৰে সুমাত্ৰান ৰাইনো এটা জাভাটো পঢ়িলা লেসাৰ ওয়ান হৰ্ন এই সুমাত্ৰান ৰাইনোটো চোৱা এটো দুটা হিং থাকা ৰাইনো ইয়াৰ পপুলেশন বহুত ড্ৰাস্টিক্যালি কমি গৈছে 180 200 ৰ পৰা কমি কিনে কমু 30 45 টা ৰাইনো হে এতিয়া বাছি আছে গতিকে দিস ইজ আ মানে এৰিয়া অফ কন্টেনশন যে সিলেক্টিভলি কিছুমান এৰিয়াত যদি বাঢ়িছে তে বাকিবোৰ এৰিয়াত কিয় কমিছে So it is anthropogenic reason to human intervention yara lagibo gotike ami sabole jao je ki amar India Nepal e bhal kaam korise strong anti poaching activities anti poaching mane rhino e gor tur karone no bahut rhino mari pelai মই দেখাবলৈ বেয়াই লাগিছে কিন্তু এনেকুৱা মানে খুব বেয়া লাগিছে এটো এটা গৰ সোৱা তাৰ কেনেকে সাচি কিনে মানে হিংডাল কাটি লৈ এটো বহুত মানে লাখ লাখ টকাত বিক্ৰী হয় বুজি পাইছানে মানে সসুন কেনেকুৱা মানে ভাবিব নোৱাৰি এনেকুৱা সো ষ্ট্ৰং এন্টি পোচিং সাৰ্ভিলেন্স হ্যাবিটেট প্ৰটেকশন ডিহৰ্নিং এণ্ড মনিটৰিং এই বস্তুটো আমাৰ ইণ্ডিয়া নেপালে খুব ভালকৈ কৰিছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টক ইয়াতে আমি বহুতো কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে মালয়েছিয়া strengthened wildlife conservation act and no seizures since 2022 মালয়েছিয়া তো ভাল কাম হৈছে কিন্তু some routes
see fewer seizures due to enforcement and demand reduction. গতিকে এই ৰাইনো হৰ্ণৰ কাৰণে গোটেই ৱৰ্ল্ড ৱাইড এটা স্মাগলিং ৰুট আছে ঠিক আছে মই এইটো ইয়াতে আফ্ৰিকান ৰাইনোখিনি কেনেকৈ স্মাগলিং হয় সোমালিয়া ইথিওপিয়া বা ইণ্ডিয়ান ৰাইনোৰো এই ৰুটটো মই দেখাবলৈ চেষ্টা কৰিছোঁ গতিকে ইট ইজ স্মাগলড এক্ৰছ দ্য ৱৰ্ল্ড আৰু এই স্মাগলিং ৰুটছখিনিত ভাল যদি আমি ইনস্পেকশ্যন দিওঁ ভাল চাৰ্ভিলেঞ্চ কৰোঁ তেনেহ'লে ইণ্ডিয়া নেপালৰ নিচিনাকৈ সুমাত্ৰা জাভাও সেনেকুৱা প্ৰটেকশ্যন কৰিব পাৰিব দিছ ইজ ইণ্ডোনেছিয়া ঠিক আছে চেলেঞ্জেছ কি আছে ইণ্ডোনেছিয়াত পাৰ্চিষ্টেণ্ট পোচিং বহুত পোচিং হৈ আছে সিন্স 12 years prison মানে despite 12 বছৰ prison sentence তেওঁলোকে announce কৰিছে but still somewhere down the line poaching to কমিব পৰা নাই সাউথ ইষ্ট এছিয়াত আমি দেখা পাইছিলো weak enforcement and poor traceability মানে তেওঁলোকে enforcement কানুনটো থাকিলে নহব ন 12 বছৰ imprisonment দিম বুলি কৈ থলে নহব that has to be enforced penalized judicially গতিকে সেই বস্তুটো কম আৰু সুমাত্ৰান এণ্ড জাভান ৰাইনোজ আৰ এট ক্ৰিটিকেল লেভেলছ মই অলৰেডি তথ্য সহকাৰে তোমালোকক দেখালোৱে কিমানখিনি কম হৈছে যদি আমি এতিয়া কাম নকৰো আৰু কি জানি তেওঁলোক বাছি নাথাকিব কিছুমান প্ৰজাতি ৰাইনোৰ আমি আৰু জীৱনত কেতিয়াও দেখিবলৈ নাপাব পাৰো সুমাত্ৰান ৰাইনো ফৰ এক্সাম্পল illegal trade patterns ইয়াতে আমি দেখা পাইছো ৰাইনো হৰ্নস ৰিমেইন দ্য মোষ্ট সিজড ৰাইনো প্ৰডাক্ট ঠিক আছে আটাইতকৈ বেছি সিজাৰ হয় ট্ৰেড ৰুটস লিংক টু মালয়েছিয়া ভিয়েটনাম কাটাৰ ইউএই মই গোটেইখিনি ৰুটখিনি দেখাইছো কেনেকে মিডল ইষ্ট আৰু সাউথ ইষ্ট এছিয়া কানেক্টেড হৈ আছে লাৰ্জ কনসাইনমেন্টস ইন্ডিকেট অৰ্গানাইজড ক্ৰাইম গতিকে অৰ্গানাইজড ক্ৰিমিনেল অৰ্গানাইজেশনস আছে নেটৱৰ্কস আছে ঠিক আছে এণ্ড ফিউচাৰত যদি আমি এই বস্তুটো কৰিব লাগিব উই হেভ টু ষ্ট্ৰেংথেন দ্য এনফোৰ্সমেন্ট improve monitoring traceability and secure sustainable conservation ঠিক আছে গতিকে এই কনজাৰভেশনৰ কাৰণে যি ফান্ডিং লাগে চৰকাৰৰ পৰা আহিব লাগিব নন গভৰ্নমেন্টাল অৰ্গানাইজেশনস also should come forward right so this is something and disrupt the trafficking routes internationally international community has to come together at a prelims practice question this is something that you should try to attempt in the comment section acha khub important battery mains perspective of homozilla বা কো ডিস্ট্রিক্ট গুৱাহাটীত যদি কোনোবা আছে ৰিসেন্টলি আজিকালি মই যেতিয়া মানে সিটি ড্ৰাইভ কৰো তেতিয়া দেখাও পাও যে আগতে ডিস্ট্ৰিক্ট কমিশনাৰৰ গাড়ী ডিসি এই গাড়ীবিলাকৰ আগত লিখা থাকে নহয় ডিসি কামৰূপ মেট্ৰো এনেকুৱাকে থাকিছিল আগতে ঠিক আছে আজিকালি আৰু এক নতুন প্ৰকাৰৰ গাড়ী দেখা পোৱা হৈছো কো ডিস্ট্ৰিক্ট কমিশনাৰ কামৰূপ মেট্ৰো বুলি থাকে আৰু তাৰ লগতে যি আমাৰ 4খন সমজিলা আমাৰ কামৰূপ মেট্ৰোত 4খন সমজিলা কি সমজিলা আছে আমাৰ দিছপুৰ ডিমৰিয়া নিউ গুৱাহাটী আৰু জালুকবাৰী গতিকে হোৱাট ইজ সমজিলা ফাৰ্ষ্টটো কনসেপ্টটো বুজিব লাগিব ন সমজিলা কি হয় ঠিক আছে ধৰি লোৱা এখন আমাৰ জিলাখন কামৰূপ মেট্ৰো মই ৰাফলি ড্ৰ কৰিছো এই গোটেই জিলাখনৰ administration to agote head korisile central kendrobindu eta that is DC বা district commissioner generally as on senior ACS very senior ACS or as on IS officer hoy অসমে প্ৰথমবাৰৰ বাবে এনেকুৱা এটা পদক্ষেপ আগবঢ়াইছে গোটে ভাৰতবৰ্ষৰ ভিতৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত যে আমি জিলাখনকো আকৌ সমজিলাত বিভাজিত কৰিম কাৰণ কি দেখা পোৱা গৈছে বহুতো সাৰ্ভিস ডেলিভাৰিজ পেন্ডেন্সি থাকে বা লিকেজেস থাকে গতিকে এই কামৰূপ মেট্ৰো জিলাখনক আমি কি কৰিলো আৰু 4টা ভাগত বিভাজন কৰিলো কি বিভাজন আছে আমাৰ দিছপুৰ জালুকবাৰী ডিমৰিয়া আৰু দিছপুৰ নিউ গুৱাহাটী দিছপুৰ জালুকবাৰী ডিমৰিয়া নিউ গুৱাহাটী ঠিক তেনেদৰে বৰপেটাখন কিমানটা হেৰি হল কিছুমানত নাইও হোৱা কিছুমানত কমকে হৈছে যেনেকৈ বঙাইগাঁৱত অভয়পুৰী আৰু শ্ৰীৰংগাম হৈছে অকল গতিকে কোনখন জিলাত কিমানটা সমজিলা আছে গোটেই লিষ্টখন চৰকাৰে ইতিমধ্যে ৰিলিজ কৰিছিলে আৰু লাহে লাহে এই সমজিলা বিলাক এতিয়া উদ্ঘাটন হৈ কিনে তাৰে কাৰ্যসূচী আৰম্ভ হোৱা হৈছে জালুকবাৰী সমজিলাটো অফিচ যোৱা বছৰৰ পৰা মই দেখি আছো ঠিক আছে গতিকে এই সমজিলাৰ উদ্দেশ্যটো কি আৰু সমজিলাৰ পৰা কি কাম হ'ব আৰু ইচ সমজিলা will now be headed by a co-district commissioner এই গোটেই জিলাখনৰ কাৰণে কোন থাকিব ডিসি কিন্তু ডিসিৰ আন্ডাৰত আৰু 4জন co-ডিসি থাকিব
কো ডিস্ট্ৰিক্ট হেড কৰিবলৈ যিজন অফিচাৰ এপইণ্ট কৰা হৈছে তেওঁক আমি কো ডিস্ট্ৰিক্ট কমিশনাৰ বুলি জ্ঞাত গতিকে এই ধৰণে আমি দেখা পালো যে Assam stands out inaugurating core district as major administrative. Total number of core districts in Assam এতিয়ালৈকে কিমানখিনি হৈছে দেখাই আছে কিন্তু টোটাল যিখন Annexure 1 2023 তে ওলাইছিলে তাতে as per that 79 খন সমজিলা নিৰ্মাণৰ কথা চলি আছে সো লাহে ধীৰে আৰু বাঢ়ি গৈ থাকিব সমজিলাবোৰ ৰিসেন্টলি 12 আগষ্ট তাৰিখে এইকেইখন সমজিলা উদ্ঘাটন কৰা হ'ল ঠিক আছে কামৰূপত বকো ছয়গাঁও আৰু পলাশবাৰী শোণিতপুৰত বৰখলা যোৰহাটত মৰিয়নি আৰু টিয়ক তিনচুকীয়াত মাকুম কাছাৰত ধুলাই গোৱালপাৰাত দুধনৈ গতিকে তেনেকুৱাকৈ আমি কিছুমান এনেকুৱাকে লিষ্ট দেখা পাই আছো গতিকে শিডিউল অফ ইনঅগ্ৰেচন গতিকে আসাম ইনিশিয়েটেড এ গ্ৰাউণ্ড ব্ৰেকিং এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম টু এষ্টাব্লিছ সমজিলা ইট ইজ 39 বুলি মই ডাইৰেক্টলি নকওঁ কাৰণ কি যিখন 2023 ৰ লিষ্ট আছিল এই লিষ্টখন যদি কন্টিনিউ কৰা 79 খন সমজিলা আৰু সরকারে কিছু ক্ষেত্ৰত কৈছে যে আৰু বৃদ্ধি হৈ 81 খন সমজিলা হ'ব পাৰে কিন্তু লাহে ধীৰে হে উদ্ঘাটন হৈ আছে প্ৰতিখন সমজিলা কি জানি হয়তো আজিৰ ডেটত এতিয়ালৈ উদ্ঘাটন হোৱা নাই গতিকে ইনস্পিৰেশনাল আইডিয়াটো কৰ পৰা আহিছিলে ইট ওয়াজ ফ্ৰম আৱাৰ ফাদাৰ অফ দ্য নেশন Mahatma Gandhi গতিকে the initiative reflects Mahatma Gandhi's principle of decentralized governance কি হয় এটো আগতে centralized governance through DC আছিলে decentralized কৰি কো ডিসি ক্ৰিয়েট কৰা হৈছে আৰু এতিয়া ট্ৰুপা আৰু বেনিফিট কি হয় আচ্ছা কোন এসিএস হ'ব বিচাৰে ভালকৈ শুনিবা ফাৰ্স্ট প্ৰিফাৰেন্স যদি এসিএস হয় দেখা পোৱা গৈছে যে এসিএস বুৰে ডিসি কেতিয়া হ'ব পাইছে হিউজ পেন্ডেন্সি কাৰণ কি আমাৰ জিলা অকল 35 খন তো 35 জন অফিচাৰ ডিসি হ'ব পাৰিব জেনাৰেলি সেই টপ টায়াৰ পোষ্টটো আইএস সকলে গ্ৰহণ কৰিব পাৰিছিলে কিন্তু এতিয়া যেটো সমজিলা নিৰ্মাণ হৈছে গতিকে এতিয়া 70-80 খন যেতিয়া সমজিলা হৈ যাব তেতিয়া হিমান কেজন আইএস কি জানি তাতে নিযুক্তি এপইন্ট হ'ব নোৱাৰিব আৰু এতিয়া এসিএস সকলে কিন্তু কো ডিস্ট্ৰিক্ট কমিশনাৰ স্বৰূপে কৰ্মৰত হ'বলৈ সক্ষম হ'ব এসিএস বুৰৰ প্ৰমোশনাল পাৰ্সপেক্টিভটো আৰু অলপ বাঢ়ি গৈছে জেনাৰেলি কো ডিস্ট্ৰিক্ট কমিশনাৰ আৰ্লিয়াৰ সিস্টেমত এজন এডিসি ৰেংকৰ অফিচাৰ আছিল আৰু এডিসিত জেনাৰেলি বহুতো এসিএসক নিযুক্তি আমি এপইন্ট কৰি থোৱা দেখা পোৱা হৈছিল গতিকে গুড নিউজ ফৰ এসিএস অফিচাৰ্স অলসো যে তেওঁৰ লোকেও এটা সিগনিফিকেন্ট এমাউন্ট অফ ডিসেন্ট্ৰেলাইজেশন পাব আগতে ডিসি অফিচৰ অন্তৰ্গত যিবিলাক এডিসি আছিল আল্টিমেট সিগনেটৰী ডিসি থাকিছিল কিন্তু এতিয়া কো ডিস্ট্ৰিক্ট কমিশনাৰ বিলাকৰ আন্ডাৰত যিখিনি আটাইখিনি ডিপাৰ্টমেন্ট ইন্ডিপেন্ডেন্টলি থাকিব ফাইনান্সও থাকিব এডমিনিষ্ট্ৰেচন থাকিব ৰেভিনিউ থাকিব গোটেইখিনি বস্তু তেওঁলোকে নিজৰ সিগনেটৰীত কামখিনি কাৰ্যসূচী কৰিবলৈ সক্ষম হ'ব গতিকে ডিস্ট্ৰিক্ট উইদিন আ ডিস্ট্ৰিক্ট মডেল ঠিক আছে এটুক আমি কো ডিস্ট্রিক্ট বুলি কৈছো স্মলার স্পেশালাইজড এডমিনিস্ট্রেটিভ ইউনিটস কি ফায়দা হ'ব আমাৰ ইয়াতে লাভ হ'ব স্মলার এডমিনিস্ট্রেটিভ ইউনিটস বিলো দ্য ডিস্ট্রিক্ট লেভেল টাইমলি অ্যাক্সেস টু এসেনশিয়াল গভর্নমেন্ট সার্ভিসেস সিগনিফিকেন্ট স্টেপ টু ইমপ্রুভ এফিশিয়েন্সি এন্ড স্ট্রিমলাইনিং সিটিজেন সেন্ট্রিক সার্ভিসেস এই গোটেইখিনি বস্তু আমি ডিসেন্ট্ৰেলাইজেশনৰ সহায়ত লাভ কৰিব পাৰো কভাৰিং ল্যান্ড ৰেভিনিউ মেজিস্ট্ৰিয়েল ডিউটিজ ফুড সিভিল সাপ্লাইজ এক্সাইজ ডিজাস্টাৰ ৰেসপন্স মই গোটেইখিনি এবাৰ কৈ দেখাবলৈ চেষ্টা কৰিম এই কি মেটাৰ আছে ঠিক আছে এসেনশিয়াল সার্ভিসেস বিলাক বা গোটেইখিনি বস্তু কেনেকে যেনেকে ল্যান্ড ৰেভিনিউ মেটাৰ্স কি আছে ইস্যুইং সার্টিফিকেটস নেক্সট অফ কিন কাষ্ট সার্টিফিকেট নন ক্রিমিলিয়ার পিআরসি ল্যান্ড মেটাৰ্স লাইক সেল পারমিশন ল্যান্ড ৰেকৰ্ড অ্যাসিস্ট্যান্স লাইক লট মণ্ডল ট্ৰান্সফাৰ পোস্টিং গাঁও প্ৰধান এপইন্টমেন্ট ল্যান্ড ৰেভিনিউ কালেকশন এনেকুৱা ধৰণৰ কাম বিলাক এটা সমজিলা বিলাকত ইন্ডিপেন্ডেন্টলি হ'বলৈ পাৰিব ডেভেলপমেন্টাল ওয়ার্ক কি থাকে যেনেকে অৰুণোদয় আঁচনিখন এমপি লেড এমএলএ লেড ঠিক আছে লোকেল এৰিয়া ডেভেলপমেন্ট ফান্ড যেটো আহে এমপি বিলাকৰ আৰু এমএলএ বিলাকৰ তাৰ লগত এসিস্টিং অঙ্গনবাড়ী সেন্টাৰস ঠিক আছে বা যিবিলাক মিশন আছে ড্ৰিংকিং ওয়াটাৰ স্কিম স্বচ্ছ ভাৰত মিশন এসিস্টিং পঞ্চায়ত ব্লক টাউন ডেভেলপমেন্ট কমিউনিটি ডেভেলপমেন্ট সুপাৰভিজন অফ অল ডেভেলপমেন্টাল ওয়ার্ক গতিকে ডেভেলপমেন্টাল কাম বিলাকতো এতিয়া সমজিলা আয়ুক্ত উপায়ুক্ত সকলৰ বহুতো ইয়াতে দায়িত্ব থাকিব তাৰ লগত এফিচিয়েন্সি এন্ড টাইমলি সেভিং কেনেকে টাৰ্গেটেড ডেলিভাৰী হ'ব তাৰ লগত আমি দেখিবলৈ পাম যে এডমিনিষ্ট্ৰেটিভ পাৱাৰ দিয়া গৈছে হেতু কাৰণে তেওঁলোকক যে এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোল ওভাৰ অল লাইন ডিপাৰ্টমেন্টস উইদিন দ্য কো ডিস্ট্ৰিক্ট গতিকে কো ডিস্ট্ৰিক্টখনৰ ভিতৰত যিমান ডিপাৰ্টমেন্ট আছে পিডব্লিউডিৰ পৰা ইৰিগেশ্যনৰ পৰা আদি কৰি এভৰিথিং they will have a co district office and hey co district office is directly reporting to the co district commissioner গতিকে very মানে important role হৈ গৈছে co district commissioner to field role হৈ গৈছে মানে right and food and civil supplies issue of ration cards distribution of PDS rice kerosene allotment issue of license to FP shops
ঠিক আছে ফেয়াৰ প্ৰাইচ শ্বপছ ঠিক আছে এণ্ড লিফটিং মিড ডে মিল ফুড গ্ৰেইনছ এটচেট্ৰা মানে এভৰিথিং ইয়াতে চোৱা মিড ডে মিল প্ৰগ্ৰেমৰ কথা আহি গ'লে CDPOs যিবিলাক CDPOs আছে দে উইল অলছ' বি ৰিপৰ্টিং to the co-district commissioners. So excise or kam ase anti-illicit liquor measures, issue of retail pass for IMLF, temporary bar license. Gotike enokwa dhonor excise department or eta food and civil supplies administrative control, panchayat and PNRD department report koribo lagibo. Mane reporting to buji paisan na co-district commissioner, land revenue matter, developmental works, food and civil supply department, PNRD department, administrative to thakiboi. গতিকে এভৰিথিং ইজ নাও কামিং আণ্ডাৰ দ্য কোড তাৰ লগত আৰু কিছুমান মেজিষ্ট্ৰিয়েল পাৱাৰ যদি দিয়া হৈছে এক্সাম্পল পাৰ্মিশ্যন ফৰ ইভেণ্ট ফাংচন গতিকে সেই সমজিলাটোৰ ভিতৰত যদি ক'ৰবাত কিবা মাছ ইভেণ্ট পাব্লিক ৰেলী পাতিব লাগে ফেষ্টিভেল কৰিব লাগে গুড ডেট পাৰ্মিশ্যন উইল কাম ফ্ৰম কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মেজিষ্ট্ৰেট কোৰ্ট এজ পাৰ দ্য CRPC BNSS এতিয়াতো CRPC নাই right disaster management flood relief rehabilitation grants ex gratia laws formulate disaster plan everything is now mane administratively facing a huge change and development odike ei পদক্ষেপ to cover কৰাটো উচিত আছিল যিসকলে জানে খুব ভাল নজনা সকলৰ বাবে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মেইনছৰ এবাৰ কো ডিষ্ট্ৰিক্টৰ সম্পৰ্কিত যেহেতু অসমত এনেকুৱা এটা খুব নতুন পদক্ষেপ আমি আকোৱালি লৈছো গতিকে দিস ইজ সামথিং দ্যাট ইউ শুড প্ৰ্যাকটিস ফৰ ঠিক আছে নেক্সট দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট নিউজ মেইনছ পাৰ্সপেক্টিভত প্লিজ মনোযোগ দিবা এবনৰ্মেল ডিপ্লিশ্যন অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ডিসচাৰ্জ গতিকে ৰিভাৰ ডিসচাৰ্জটো আমাৰ বহুত মানে তোমালোকৰ মই ডিসচাৰ্জ লেভেলটো ক'লে তোমালোক শক হৈ যাবা মই বিশ্বাস কৰা আৰু যি নৰ্থ গুৱাহাটীৰ ব্ৰিজৰ নিৰ্মাণ সেই মানে তোমালোক মই যে ষ্টেটিষ্টিক্স খিনি দিলে তোমালোকে ইম্পৰ্টেন্স গ্ৰেভিটিটো বুজি পাবা যে ষ্টেটিষ্টিক্স খিনি শুনা হিষ্টৰিকেল যদি আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ কিমান ফ্লো হয় ঠিক আছে কিউমেক মানে হৈছে কিউবিক মিটাৰ হা 72779 এটো আগষ্ট 1962 এতিয়া আগষ্ট চলি আছে তো আমাৰ হেতু কাৰণে আগষ্টৰ ডাটা আনিছো আগষ্ট 1962 ডাটা মতে আমাৰ ব্ৰহ্মপুত্ৰৰ যেটো এভাৰেজ আমাৰ কিউবিক মিটাৰছৰ ফ্লো that is 70000 almost এইবাৰ কিমান হৈছে গম পাইছা জুলাই 2025 ত it has dropped to 17000 মানে কোট 70000 কোট 17000 আৰু এই বস্তুটোকে যোৱা বছৰলৈকে কিন্তু কমো 40000 আছিল সো হসাকৈ চিন্তাৰ বিষয় যে 72000 ৰ পৰা কমি যোৱা বছৰলৈকে কিমান হল 38000 আৰু হেতুকে এবছৰৰ ভিতৰতে আৰু কমি কিমান হল 17000 cubic meters cubic so ultimate 1962 ৰ পৰা 2025 or change a2 or 2024 mane this is 1962 data this is 2024 data and this is 2025 data this is what discharge is to koise abnormal depletion of Brahmaputra river discharge iman komise kosike hosakoi chintar bikhoy eta discharge komile ki hobo amar jikhon ei Brahmaputra North Guwahati bridge তোমালোকে ফটো উঠিব গৈছা নে তাতে এই ভৰলুমুখৰ পাৰৰ পৰা যিখিনি বনাই আছে যে ব্ৰিজটো গতিকে নৰ্থ গুৱাহাটী ব্ৰিজটো বনাইছিলে যে ইমানখিনি যদি হয় ডিসচাৰ্জ তথাপিও যাতে সেই ব্ৰিজখন তল নপৰে তাৰ তলেদি জাহাজ যাব পাৰে হিমান কেপাসিটিত বনাইছিলে কিমান কেপাসিটি জানা 81000 কিউবিক মিটাৰছ ব্ৰিজৰ যিটো ডিজাইন আছিল ইট ইজ একাউন্টেড ফৰ আপ টু 81000 যে বৃদ্ধি হলো আমি ইমানখিনি পানী ডিসচাৰ্জ ব্ৰিজখনে সহ্য কৰিব পাৰে কিন্তু সচন এতিয়া কিমান দুখৰ কথা যে কোট 80000 কিউবিক মিটাৰ কোট 17000 কিউবিক মিটাৰ চলি আছে এই বছৰ গতিকে ইমানখিনি ডিসচাৰ্জ কমি গলে কি হ'ব কিয় হৈছে গোটেইখিনি বস্তু চাবলৈ চেষ্টা কৰো পোন প্ৰথমেটো ডেফিচিট ৰেইনফল মই আগৰ পৰাই কৈ আহি আছো এতিয়া বৰষুণ দিলে কি বহুতে ভাবে যে বৰষুণ দুখন দি আছে কোটনো কমিছে বানপানী হৈ আছে but that is flash flood that is urban flooding that is different but overall যেটো মেজারমেন্ট হ'ব IMDA যে কিমান ৰেইনফল হল কিমান সেন্টিমিটাৰ ৰেইনফল হল এই ৰেইনফল অনুযায়ী আমি দেখা পাইছো আসাম ৰেকৰ্ডেড 44% ৰেইনফল ডেফিচিট এইটো যোৱা মাহলৈকে জুলাই 2025 লৈকে আমি দেখা পাইছো IMD ফৰকাস্ট হয় যে it is below normal rainfall for North East India in this year গতিকে definitely যদি পানী বাৰিখা কমি যায় তেনহলে definitely discharge কমি যাব
কাৰণ কি মেজৰিটি পানীখিনি কোনে হোল্ড কৰে নদীখনে হোল্ড কৰে ঠিক আছে সাউথ ওয়েষ্ট মনসুন অলপ ইয়াতে দুৰ্বল হৈছে পোৰ মনসুন হৈছে তাৰ লগত যেটো এনসো হয় ঠিক আছে আমাৰ এল নিনো সাউদাৰ্ন অসিলেশন নিউট্ৰেল হৈছে আইওডি যেটো ইণ্ডিয়ান ওশান ডাইপোল হৈছে হেতু উইকেন হৈছে তাৰ লগত ইৰাটিক ৰেইনফল ইন নৰ্থ ইষ্ট মানে দেখা পোৱা গৈছে ময়শ্চাৰ ষ্ট্ৰেছ আছে থ্ৰেটনিং এই ইৰাটিক ৰেইনফলৰ লগতে জড়িত হৈ গৈছে এইবিলাক বস্তু ক্ৰপ টি গাৰ্ডেনছ ৱাটাৰ ৰিসোৰ্সেস গতিকে এই মেজৰ যিখিনি ৰিজনস আছে তাৰে কাৰণে আমি দেখা পাইছো যে ডিসচাৰ্জ কমিছে এটা বহুতে আৰু এটা ডাউট কৰিছে যে স্যাৰ যেটো চাইনিজ মেগা ডেম প্ৰজেক্ট চলি আছে সো এতিয়ালৈকে চাইনিজ মেগা ডেম প্ৰজেক্ট যেটো আমাৰ এই ডেমৰ মই নিউজটো পঢ়াইছিল তোমালোকৰ মনত আছে নে মই নাজানো এই চাইনাই যে এই ঠিক এই টাৰ্নিং টুতে এটা ডেম বনাব বিচাৰিছে ইয়াতে অলৰেডি 4টা মান ডেম বনাই ৰৈছে জিয়াচ্ছা জিয়াকসু কৰি কিনে বেলেগ বেলেগ 4টা নাম কিন্তু ইয়াতে এই ইউ শেপ যেটো ক্যানিয়ন আছে তাতে আকৌ এটা মেগা ওয়াৰ্ল্ডছ লাৰ্জেষ্ট যেটো ডেম বনাব খুজি আছে এতিয়া কারেন্টলি তো আমাৰ যেটো 3 গৰ্জেস ডেম আছে ইয়াংজি ৰিভাৰত হেতু লাৰ্জেষ্ট ডেম হৈ আছে ন হেতু চাইনাই বনাইছে বাই দা ৱে ইয়াংজি নদীত যেটো ডেম বনা আছে 3 গৰ্জেস ডেম হেতু ওয়াৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ডেম হয় কিন্তু এটুতকৈ ডাঙৰ ডেম এতিয়া ইয়াতে বনাবলৈ গৈ আছে গতিকে সেই ডেমটোৰ কাৰণেও কি জানি ডিসচাৰ্জ কমি গৈছে বহুতে চাইনিজ ডেমকো ইয়াতে ডাউট কৰিছে কিন্তু সেই ডেমটো এতিয়ালৈ কনস্ট্ৰাকশনত আছে হেতু কাৰণে মই কৈছো নট লিংক টু দা চাইনিজ ডেম কারেন্টলি বাট ডেফিনেটলি ফিউচাৰত গৈ কিনে চাইনাই তাতে পানী আৰু ৰখাব আৰু পানী আৰু ৰখালে ডিসচাৰ্জ এতিয়া মই নাজানো 72000 ৰ পৰা 17000 পাইছে আৰু কিমান কমিব so that can also be a futuristic reason that we should be worried ite discharge komile ki problem hoy main problem hoise je flow of the river can change sedimentation patterns will change sedimentation pattern mane kenekwa sediments mane tumaloke so ei discharge to jete power thake enokwa sediments thake ha ei sediments bilak nodie nijor logot loi jai thake kintu itia hei pattern to change hoy jabo jodi panir dhoutu komi jay ইমানখিনি পানী আছে তেতিয়া সেডিমেন্টস খিনি লগত যাই থাকে এটা পানীয়ে ধৰা কমি গল সেডিমেন্টস কিন্তু হেনেকৈ থাকিব পানীয়ে ইমান কমি গল এতিয়া ইমানখিনি দুৰ্বল পানীয়ে জানো ইমান সেডিমেন্ট লৈ যাব পাৰিব সেডিমেন্ট লৈ যাব নোৱাৰিব সেডিমেন্ট লৈ যাব নোৱাৰিলে কি হ'ব দিস অলসো acts as silt later on fertile material for the agri crops for the agricultural fields গতিকে সেই এগ্ৰিকালচাৰত ইম্প্যাক্ট হ'ব overall economy impact hobo loss of stream power inability to transport sediment and siltation in irregular leaps বুজি পাইছা নে গোটে বস্তু stream power to কমিলে stream power মানে পানীৰ ঢৌ কমি গলে পানীৰ discharge কমি গলে এই sediment transportation কৰিব নোৱাৰিব sediment transportation কৰিব নোৱাৰিলে siltation নহব siltation নহলে আমাৰ agriculture to impact হ'ব siltation মানে খাৰুৱা মাটি যেটো নিৰ্মাণ হয় river bed rise unevenly river bed khon rise hoi jabo pare reduce flood carrying capacity inefficient channel hydraulics flood management floodot bahut impact poribo yat possible heightened breeding behavior hobo pare jeneke for example amar gumi hwalkuchit ami dekhibole paisu je jetia sedimentor supply to besi hoi jabo kisuman jagat sediment besi ke ekelage thaki jabo agote tu nodi tu loi goisile এটা সেডিমেন্ট যেতিয়া একে জায়গাত থাকি যাব ইনেবিলিটি অফ দা ওয়াটার টেবল টু ক্যারি ইট তেতিয়া কি হ'ব সেই বস্তুটো গুটে হাইটেন হৈ যাব একে জায়গাতে ৰাইট আৰু লগতে বেলেগ ধৰণৰ প্ৰবলেমছ আহিব পাৰে ফৰ এক্সাম্পল ইৰোজিভ কাৰেন্ট বা পটেনশিয়াল ফৰ ডিভাস্টেটিং ফ্লাড ঠিক আছে হঠাৎ ফ্লাড আহি যাব হঠাৎ ড্ৰাউট হ'ব গতিকে এনেকুৱা ধৰণৰ গুটে মানে ইকোসিস্টেমটো হেম্পাৰ হোৱাৰ এটা সম্ভাৱনা থাকে গতিকে এই বস্তুখিনিকে এই ধৰণে সুধিব পাৰে চেষ্টা কৰিবা উত্তৰটো এবাৰ নিজে লিখি উলিয়াই সাবমিট কৰিবলে হেখত এটা সৰু বাতৰি it is a tribute it is a sad demise of Mohan Mala actually এই আমাৰ সম্মানীয় এই হাতীটোৰ নাম কাজিৰঙা নেশ্যনেল পাৰ্ক has lost one of its most cherished protectors Mohan Mala the park's oldest departmental elephant ডিপাৰ্টমেন্টৰ কিছুমান হাতী থাকে জনে মানে হেই মানে প্ৰটেক্ট কৰি ৰাখে হে এৰিয়াটোৰ সাৰ্ভিলেন্সত সহায় কৰে ডিপাৰ্টমেন্টক and it has served মানে for years but due to old age 85 years or ওপৰ হৈ গৈছে তেওঁৰ বয়স হেইভাবে মোহনমালা যেটো মানে জীৱনকাল আছিল ইয়াতে সমাপ্ত হল ঠিক আছে 1970 চনৰ পৰা কাম কৰা আৰম্ভ কৰিছিল 60 বছৰ হোৱা তেওঁ অৱসৰ প্ৰাপ্ত হৈছিল কিন্তু এতিয়াও আমাৰ কাৰণে বহুতো কাম কৰি আছিল গতিকে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাটো উচিত
গতিকে আজিৰ অসম বিশেষত ইমানকেইটাই বাতৰি আছে আশা কৰিলোঁ ক্লাছটো বুজি পালা আৰু যি ইম্পৰ্টেণ্ট তথ্য মেইনছ প্ৰিলিমছ পইণ্ট অফ ভিউ বুজালোঁ সেইখিনি নোট ডাউন কৰি যাবা কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিবা আৰু ক্লাছটো কেনেকুৱা লাগিলে কৰি কমেণ্ট ছেকশ্যনত জনাব পাৰা আকৌ লগ পাম অহা ৰবিবাৰে তেতিয়ালৈকে ধন্যবাদ